তো গাইজ মই আপোনালোকৰ লগত কথা এটা শ্বেয়াৰ কৰিব বিচাৰোঁ। তো মন কৰিব হা, এতিয়া ছাপ'জ মই বা অন্য এজন ব্যক্তি কিবা এটা কাম কৰিব লৈছে। ছাপ'জ যেনিবা 100 কিলোমিটাৰ সি দৌৰিব লাগে বা 100 মিটাৰ দৌৰিব লাগে। একদম চিম্পল এক্সাম্পল, লাইভ লেচন হা। 100 কিলোমিটাৰ দৌৰিব লাগে, নহয় 100 কিলোমিটাৰ নহয়, 100 মিটাৰ দৌৰিব লাগে। অ'কে, 100 মিটাৰ দৌৰোঁতে যদি তেওঁ ব্যক্তিজন আগে পিছে দৌৰা নাই, নতুন কাম কৰিব লৈছে, ৰানিং কৰিব লৈছে, তো তেওঁ দৌৰিব লৈছে। তো দৌৰোঁতে যদি কেনেবাকৈ যদি বাটত তেওঁ ৰখি যায় আধা দৌৰি, দেই মই কৈ দিছোঁ চব, বাটত যদি কেনেবাকৈ তেওঁ আধা দৌৰি ৰখি যায়, তেতিয়া মানুহে কি ক'ব যে মইতো জানিছিলোঁৱেই নোৱাৰা কামটো কৰিবই নালাগে, কিনো দৰকাৰ কৰিবলৈ কাৰণে, নানানটা কথা মানে তাৰ ওপৰত কমেণ্ট আহিব। বাট সেই একেইকেইজন মানুহে যেতিয়া সেই ব্যক্তিজনে 100 মিটাৰ ক্ৰছ কৰিব বা সি দৌৰিব বা এটলিষ্ট নৰখাকৈ দৌৰি থাকিব, তেতিয়া আকৌ সেইকেইজন মানুহে কি ক'ব, মই জানিছিলোঁ নহয় এই মানুহজন কৰিব পাৰিব, সেইটো কাৰণেতো সি আগবাঢ়ি আহিছে ন, মই গম পাওঁ তাৰ কথা, তাৰ প্ৰতি মোৰ বিশ্বাস ভাৱ এটা আছে, সি কৰিব পাৰিব বুলি। আৰু এই কথা হয়নে নাই আপোনালোকে মোক কমেণ্ট কৰকচোন। মই মানে এই বস্তুটো মোৰ এটা মানে থিংকিং আছে।